হাই গাইস, আকৌ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আহক আমি এখন Hyundai Creta SX Plus দেখাম। অলপ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ কৰি নিদিব, তেতিয়া গোটেই ডিটেইলছটো বুজি পাব। আৰু আমি প্ৰথম ইণ্টাৰভিউৰ পৰা আৰম্ভ কৰোঁ। ইণ্টাৰভিউ দেখিছে টিপ টপ কণ্ডিশ্যন হৈ আছে, মোটামুটি চম কণ্ডিশ্যন হৈ আছে। আপোনাৰ এছ'চিয়েশ্যন বস্তু কমপ্লিট লাগি আছে। টপ মডেলটো হয় এখন আপোনাৰ Creta SX Plus, একেবাৰে টপখন, ইয়াতকৈ টপ নাথাকে আৰু। ইয়াত আপুনি ডুৱেল এয়াৰ বেগ, এণ্ড্ৰইড বেক কেমেৰা, টাচ স্ক্ৰীন, পুছ বুটাম, গোটেইখিনি ফিচাৰ্ছে পাব। চিট কভাৰ বহুত ভাল কোৱালিটি লাগি আছে, দামী কোৱালিটি। আৰু গাড়ী আপোনাৰ কমপ্লিট চিল আছে। ইয়াত দেখিছে গাড়ী কমপ্লিট চিল আছে, কোনো ডেণ্ট নাই তেনেকৈ। ফাৰ্ষ্ট অনাৰ গাড়ী হয়। ইয়াত দেখিছে আপোনাৰ ৰিয়েৰ এচি আছে, আৰ্মৰেষ্ট আছে, এইটো আৰ্মৰেষ্ট আছে, আৰু আপোনাৰ ৰিয়েৰ এচি আছে। ইণ্ডিয়াটো দেখি গম পাইছে গাড়ীখন খুব ভাল গেটআপত আছে। ইয়াত দেখিছে দৰ্জা কমপ্লিট চিল আছে। এইটো দেখিছে এলয় লাগিছে আপোনাৰ 5টা এলয় হয়, স্পেয়াৰ লাগে এলয় হয়। টায়াৰ মোটামুটি আপোনাৰ 60% প্লাছ আছে। প্ৰজেক্টৰ হেডলেম্প লাগি আছে, প্ৰজেক্টৰ লাগি আছে আপোনাৰ। ডিআইএল আছে, ডিআইএল হয়। এইটো টায়াৰো দেখিছে আপুনি 60% প্লাছ আছে। কোম্পানী ফিটেড এলয় লাগি আছে। ইয়াত দেখিছে সম্পূৰ্ণ চিল আছে। এই স্পেয়াৰ দেখিছে আপোনাৰ 60% প্লাছ আছে, এলয় হয়তো। ভিডিঅ'টো আমি এনেকৈ দেখা যাতে ভিডিঅ' চাই আপোনালোকে গাড়ীখন ভেৰিফাই কৰিব পাৰে। এইটো টায়াৰো দেখিছে একে 60% প্লাছ আছে। চব খুলি মেলি দেখাইছো। ইয়াত দেখিছে দৰ্জা কমপ্লিট চিল। ৰিলেশ্যন দি হয়, এইটো আপোনাৰ লগ হৈ গ'ল। টিপটপ কণ্ডিশ্যন, আপোনালোকে আহি ফিজিকেলি চালে গম পাব এইখন খুব ভাল কিতাপত আছে। আৰু অট'ফুল আছে এইটো আপোনাৰ চাইড মিৰৰ। মই বনেটখন দাঙি এপাক ইঞ্জিনটো দেখাই দিছোঁ। আহক, দেখিছে আপোনাৰ এফ্ৰণ্ট চিল আছে, এইটো এফ্ৰণ্টো চিল আছে। বেটেৰী আপোনাৰ নতুনে লাগি আছে। ইয়াত কোনো খোলা মেলা হোৱা নাই, চব কোম্পানী ফিটেড আছে। এইটো আপোনাৰ দেখিছে বনেট কমপ্লিট চিল আছে, কোনো ডেণ্টিং নাই। আপোনালোক গাড়ীখনটো দেখালোঁ, গাড়ীখন দেখি গম পাইছে কেনেকুৱা কিতাপত আছে। আপোনালোক ফিজিকেলি আহি চালে গম পাব গাড়ীখন। বন্ধুসকল, এইখন 2017 চনৰ SX Plus, একেবাৰে টপ মডেলটো হয়। এইখনৰ দাম হ'ব 6,50,000 টকা। ফাইনেন্স এভেইলেবল আছে। আপোনালোকে আহক, নিজে ফিজিকেলি গাড়ীখন কেনেকুৱা কিতাপত আছে চাই লওক। দামটো আমি কিবা এটা চাই দিম। যদি আপোনাৰ চিভিল প্ৰফাইল বেছি ভাল থাকে, তেতিয়া আপোনাৰ 20% ডাউন পে'মেণ্ট দি লৈ যাব পাৰিব। যদি কাৰোবাৰ টেক্স ফাইল হেভি থাকে, তেতিয়া 20% ডাউন পে'মেণ্ট দিলেও, কিন্তু আপোনাৰ 30% ডাউন পে'মেণ্ট দিলে আপোনালোকে লৈ যাব পাৰিব। আপোনালোকে আহক, নিজে ফিজিকেলি গাড়ীবোৰ আমাৰ চাওক কেনেকুৱা কেনেকুৱা কিতাপত আছে। দামটো আমি মিনিমাম কিবা এটা চাই দিম। এতিয়া চাওক, এখন এল্টো দামতে ধৰকচোন, এল্টো এখনৰ দামেই দেখোন 6.5 লাখ পৰে। এতিয়া নতুন যদি আপোনাৰ 23 বা 24 এল্টো এখন কিনিবলৈ যায় 6.5 লাখ টকা পৰে। একে এল্টো দামতে আপুনি Creta এখন চলাই চাওক কেনেকুৱা হ'ব। বাকী ফিচাৰ্ছবোৰ পাব, ছেফটি ফালৰ পৰা পাব, চব ফালৰ পাব। আপোনালোকে আহক, খালি মই ফিজিকেলি গাড়ীবোৰ চাওক কেনেকুৱা কেনেকুৱা কিতাপত আছে। গতিকে যদি ভিডিঅ'টো চাই ভাল লাগিল, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি আগৰ ভিডিঅ'কেইটা চাব বিচাৰে, ওপৰৰ আই বটন তলত ডেছক্ৰিপশ্যনত দিয়া আছে, ক্লিক কৰি চাব পাৰিব। আপোনালোকে আহক, নিজে ফিজিকেলি গাড়ীবোৰ চাই লওক। দামটো আমি মিনিমাম কিবা এটা চাই দিম।